কোনে ফেসবুকত এপ্রিল ফুল নেকি বুলি লিখিছিল আজি 1 এপ্রিল মই যেতিয়া কৈছিলো যে বিহালিত 1 এপ্রিলত মহিলাসকলক মাতি আনি চেক দিম তেতিয়া ফেসবুকত কোনবাই লিখিছিলে যে এটো এপ্রিল ফুল নেকি এপ্রিল ফুল বুলি কোৱা মানুহজন কোন তাৰ পিছত মই নামটো চেক কৰিলো যে এই এপ্রিল ফুল নেকি বুলি খুধাল মানুহজন কোন তেও কংগ্ৰেছ দলৰ কংগ্ৰেছী হয় তেতিয়া মই দেখা পালো তেও কংগ্ৰেছ দলৰ কংগ্ৰেছী হয় এতিয়া কংগ্ৰেছী বিলাকক মই বুজাব নোৱাৰো এতিয়া কংগ্ৰেছী বিলাকক মই বুজাব নোৱাৰো সিহঁতক খালি ধুতি আৰু লুঙি লাগে সিহঁতক খালি ধুতি আৰু লুঙি লাগে এতিয়া কোট সোমাই আছে সব গাতৰ তলত সোমাই আছে দুটা দিন দেৰি হল বিহালিত মুখ্যমন্ত্ৰীয়ে কৈ গৈছিল পইচা দিম বুলি নিদিলে দেখোন এতিয়া কোট সোমাই আছে আজি সব গাতৰ তলত সোমাই সিহঁতক পাৰ্মানেন্টলি গাতত সোমোৱাই দিব লাগে আছে না আজি কংগ্ৰেছী বিলাক গাতৰ তলত ইমান দিনে আপোনালোকক কি কৈ আছিল পইচা নিদিয়ে কৈ আছিল না নাই সঁচা কথা কওকচোন কৈছিল না সঁচা কথা কওকচোন পইচা নিদিয়ে বুলি কৈছিল না যে এনে কৈছে ক'ত দিব পইচা এই বুলি কৈছিল না নাই এতিয়া আজিতো কংগ্ৰেছী কেটা গাতৰ তলত আছে এটা পাৰ্মানেন্টলি গাতত সোমাই দিব লাগে মই সপোনত যে দেখো ৰাতিপুৱা তাকে বাস্তৱত ৰূপায়ণৰ বাবে চেষ্টা কৰো কংগ্ৰেছক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ 1 এপ্রিল মই যেতিয়া কৈছিলো যে বিহালিত 1 এপ্রিলত মহিলাসকলক মাতি আনি চেক দিম তেতিয়া ফেসবুকত কোনবাই লিখিছিলে যে এটো এপ্রিল ফুল নেকি তাৰ পিছত মই নামটো চেক কৰিলো যে এই এপ্রিল ফুল নেকি বুলি খুধাল মানুহজন কোন তেতিয়া মই দেখা পালো তেও কংগ্ৰেছ দলৰ কংগ্ৰেছী হয় এতিয়া কংগ্ৰেছী বিলাকক মই বুজাব নোৱাৰো কংগ্ৰেছীয়ে অৰুণোদয়ৰ মূল্য বুজি নাপায় মহিলা উদ্যমিতাৰ মূল্য বুজি নাপায় হিয়তক খালি ধুতি আৰু লুঙি লাগে এটা কৰ পৰা মই লুঙি ধুতি দিও গতিকে লুঙি ধুতিটো মই কৰিব নোৱাৰো কাৰণে মোক গালি পাৰি থাকে মই কৈছো যে আমাক লুঙি ধুতি নালাগে আমাক নতুন আঁচনি লাগে যাৰ জৰিয়তে মানুহৰ উপকাৰ হয় কংগ্ৰেছৰ 15 বছৰত যেতিয়া চৰকাৰ আছিল লুঙি দিয়ে ধুতি দিয়ে কম্বল দিয়ে খুটা দিয়ে আৰু ধুতি কম্বল খুটা লবলৈ আহি মানুহৰ কাজিয়া পেছাল ঠেলা হেঁচা হুলস্থুল লাগি থাকে আৰু কম্বল লুঙিৰ পৰা কংগ্ৰেছী দালাল বিলাকে পাৰিলে 2 পইচা তুলেহে এতিয়া আমি কৰিলো যে নহয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোকে একটা বেংক একাউন্ট খুলি দিছে আপোনালোকৰ বেংক একাউন্ট আছে নে নাই কাৰ কাৰ আছে হাত দাঙকচোন সব আজি আমাৰ অসমত সকলো মহিলাৰ এটা বেংক একাউন্ট আছে এতিয়া বেংক একাউন্ট থকাৰ কাৰণে কি লাভ হৈছে আগতে বেংক একাউন্ট নাথাকুতে চৰকাৰে লুঙি কিনিছিলে ধুতি কিনিছিলে কম্বল কিনিছিলে আমি এতিয়া কি কৰো বেংকলৈকে টকা কেটা পঠাই দিও যেতিয়া আমি বেংকলৈকে টকা পঠাও গুৱাহাটীৰ পৰা কম্পিউটাৰত টিপি দিও টকাটো আহি 2 মিনিটতে আমাৰ একাউন্টত সোমাই কোনেও টকাটো খাব নোৱাৰে কিন্তু আগত যেতিয়া ধুতি দিও কম্বল দিও খুটা দিও লিষ্টখন বনোৱাৰ পৰাই গণ্ডগোল আৰম্ভ হৈ যায় আমি যেতিয়া চৰকাৰৰ দায়িত্ব ললো মুখ্যমন্ত্ৰীৰ আসনত বহিলো বিত্তমন্ত্ৰী আছিলো
আমি সিদ্ধান্ত লৈছিলোঁ যে অসমৰ দুখীয়া পৰিয়ালবিলাকক লুঙি ধুতিৰ নামতো পইচা লৈছিলে আৰু ঘৰৰ জিঅ' টেগিঙৰ নামতো পইচা লৈছিলে। এইবাৰ আমি জিঅ' টেগিং কাক কৰিব দিছোঁ? জীৱিকা সখী বাইদেউবিলাকক কৰিব দিছোঁ। হ'লনে নাই ঘৰত জিঅ' টেগিং? কাৰ কাৰ হ'ল হাত দাঙকচোন। বা চবেই জিঅ' টেগিং কৰি দিলে। আৰু যাৰ যাৰ জিঅ' টেগিং জীৱিকা সখী বাইদেউবিলাকে কৰিব পৰা নাই, ৩ তাৰিখৰ পৰা আপোনালোকে নিজৰ জিঅ' টেগিং নিজে কৰি ল'ব পাৰিব, তাৰো ব্যৱস্থা আমি কৰিছোঁ। এইবিলাক কামটো কংগ্ৰেছেও কৰিব পাৰিলেহেঁতেন। কংগ্ৰেছৰ দিনতো অফিচাৰ আছিলে, কংগ্ৰেছৰ দিনতো ডাঙৰ ডাঙৰ মন্ত্ৰী আছিলে, মুখ্যমন্ত্ৰী আছিলে, তেওঁলোকে কিয় কৰা নাছিলে? আজি আপোনালোকক মই আৰু এটা কথা ক'ম। আমাৰ অসমীয়া মানুহে, আমাৰ আন জাতি জনগোষ্ঠীৰ আমাৰ মানুহবিলাকে খেতি পথাৰখন এৰি দিছিলে। কিয় খেতি পথাৰখন এৰি দিছিলে? যে আমি ধান উৎপাদন কৰোঁ, দিনটো তাতে আমি হাল মাৰোঁ, ট্ৰেক্টৰ মাৰোঁ, আৰু যেতিয়া ধান কেইটা উৎপাদন হয় আমাৰ বিক্ৰী কৰা জাগা নাথাকে, 600 টকাত আমি মহাজনক ধান দি দিব লাগে। আজি আপোনালোকে চিন্তা কৰক, 1 কুইণ্টল ধানত যদি বিক্ৰী কৰি মাত্ৰ আমি 600 টকা পাওঁ, কোনে খেতি কৰিব? নিউজ ডেস্ক রিপোর্ট, এ নিউজ 24/7।